সদায় দাবী কৰি আহিছোঁ। এতিয়া আন্দোলন কৰিবলৈ আমাৰ লাজ লগা হৈছে। আন্দোলন কৰি 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 এতিয়া আমাৰ বয়সো নাই আন্দোলন কৰাৰ কাৰণে, বা আমাৰ লাজো লগা হৈছে। গতিকে আমি সংবাদ মাধ্যমৰ যোগেদিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ বা জনাব বিচাৰিছোঁ, আহ্বান জনাইছোঁ যে আমাৰ এই অপাঠ্যক্ৰিত শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক কৰ্মচাৰীখিনি বা শিক্ষানুষ্ঠানখিনিক এতিয়া তেখেতে কি কৰিব আৰু কিমান প্ৰলোভন দিব আমাক। এই 10টা বছৰ প্ৰলোভনেৰে পাৰ হ'ল, আলোচনাৰে পাৰ হ'ল, আমি কিন্তু আমাৰ কোনো কাৰ্যকৰী ব্যৱস্থা নহ'ল। শুনিব পালোঁ দুদিনমান আগত যে এটা প্ৰাদেশিকৰণৰ কাৰণে মানে আবেদনৰ কাৰণে এটা পৰ্টেল দিব। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিলোঁ। 5 ফেব্ৰুৱাৰী তাৰিখ এটা দিলে, তাৰপিছত আকৌ গম পালোঁ 5 ফেব্ৰুৱাৰী তাৰিখটো কেঞ্চেল হ'ল। আকৌ 10 তাৰিখ এটা দিলে, 10 তাৰিখে হেনো পৰ্টেলটো লঞ্চ কৰিব, 10 তাৰিখটো কেঞ্চেল হ'ল, এতিয়া তাৰিখে নাই। গতিকে আমাৰ বিষয়টো মুখ্যমন্ত্ৰী মহোদয়ে এনেকৈ লৈ গৈ থাকিব নেকি? কি কৰিব বিচাৰিছে? এই শিক্ষক কৰ্মচাৰীখিনি আমি দীৰ্ঘদিন বিনা বেতনে অপাঠ্যক্ৰিত শিক্ষানুষ্ঠানবিলাকত শিক্ষকতা কৰিছোঁ, কৰ্মৰত হৈ আছোঁ। আমাৰ জীৱন আৰু যৌৱন এই শিক্ষানুষ্ঠানবিলাকৰ লগত গুচি গ'ল। এইটো বয়স হ'ল, মোৰ আজি 54 বছৰ বয়স হ'ল। গতিকে এইটো বয়সত আমি বেলেগ কাম আৰু ক'তো বিচাৰি যাব নোৱাৰোঁ। আমাৰ লগতে আমাৰ যিবিলাক পৰিয়াল আছে, আমাৰ যি ল'ৰা ছোৱালী, সিহঁতৰো আমাৰ জীৱন ধ্বংস হ'ল, সিহঁতৰো ভৱিষ্যত ধ্বংস হ'ল। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা চৰকাৰখনৰ ওপৰত আমাৰ সদৌ অসম অপাঠ্যক্ৰিত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা এটাই বিনম্ৰ আহ্বান থাকিব যে এই শিক্ষানুষ্ঠানত কৰ্মৰত আমাৰ যিখিনি শিক্ষক কৰ্মচাৰীৰ পৰিয়াল, ল'ৰা ছোৱালীৰ ভৱিষ্যতলৈ চাব লাগে। চাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰিব নোৱাৰা কাম একো নাই বুলি আমি ধৰি লৈছোঁ। ইতিমধ্যে আমি দেখিছোঁ, অসমৰ ৰাইজে দেখিছোঁ, অসমৰ সৰ্বস্তৰৰ মানুহৰ কাৰণে তেখেতে বিভিন্ন আঁচনি কৰিছে, কিন্তু একমাত্ৰ মাহিয়াৰ চকুৰে বা আমাক বঞ্চিত কৰি ৰাখিছে মানে অপাঠ্যক্ৰিত শিক্ষক কৰ্মচাৰীখিনিক। আমাক কোনো আঁচনিয়ে ঢুকি নাপায়। গতিকে আমি এনেকৈ হয়তো এদিন শেষ হৈ যাম। আৰু যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক শেষ হোৱাটোকে বিচাৰিছে, এনেকৈ শেষ কৰাতকৈ আমি আগতেও এদিন কৈছোঁ যে আমাৰ বিদ্যালয়বিলাকক তেখেতে তালা লগাই দিয়ক। আমাৰ এনেকৈ পেটত লঠিয়াই থকাতকৈ আমাৰ বিদ্যালয়বিলাকক তালা লগাই দিয়ক। তালা লগাই দি মানুহখিনিক মানে বেলেগ কিবা ৰাস্তাত যাবৰ কাৰণে তেওঁ মানে এটা দিহা পৰামৰ্শ দিয়ক, আনুষ্ঠানিক কৰক কথাখিনি। তেওঁ মনত কি ভাবি আছে, কিন্তু কৰি থকা কামখিনিৰ পৰা গম পাইছোঁ যে আমাৰ এই শিক্ষানুষ্ঠানখিনিত কৰ্মৰত শিক্ষক কৰ্মচাৰীখিনিৰ ওপৰত তেখেতৰ অকণমানো ভাল ভাৱ নাই। এই কথাটো আমি মানে আমাৰ এতিয়া সম্পূৰ্ণভাৱে আমি বুজি পাইছোঁ। গতিকে আমি বেলেগ কথা, আজিৰ প্ৰেছ মিটটোৰ এটাই উদ্দেশ্য যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 2 এদিনতে স্পষ্ট কৰক। আকৌ 16 তাৰিখে এতিয়া বাজেট অধিৱেশন হ'ব। গতিকে এই বাজেট অধিৱেশনত আমি গম পাইছোঁ যে আমাৰ কোনো সংশোধনী নাহে, এইবিলাক একো নহয়। যদি একোৱে নহয় তো পৰ্টেলটো দিব, পৰ্টেলটোতো প্ৰাদেশিকৰণ নহয়, প্ৰাদেশিকৰণৰ কাৰণে এপ্লাই কৰিব দিব। তো আমি বিচাৰিছোঁ অকল পৰ্টেলে নহয়, পৰ্টেলটোতো দিবই লাগে 2 দিনত। তাৰপিছত আমাক মুখ্যমন্ত্ৰী মহোদয়ে ক'ব লাগে যে কি কৰিব, আমাক এটা মানে স্থিতিত থৈ যাওক। এই 10 বছৰ হ'ল, এজন মানুহৰ কাৰণে কিন্তু আমি অপ্ৰিয় হ'লেও সত্য কথা ক'ব লাগিব, এজন মানুহৰ কাৰণে কিন্তু আমি খাব নাপাই লঘোণা আছোঁ। সেইজন মানুহ হ'ল মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়। তেখেতে কংগ্ৰেছত থাকোঁতে 15 বছৰ শিক্ষামন্ত্ৰী হৈ আছিল। বিজেপিত আকৌ যেতিয়া আহিল, বিজেপিত আহি তেখেত শিক্ষামন্ত্ৰী প্লাছ বিত্তমন্ত্ৰী, তেতিয়াও তেখেতে কৰিব পাৰে, তেতিয়াও আমাক একো নকৰিলে। এতিয়া তেখেত স্বয়ং মুখ্যমন্ত্ৰী। তো মুখ্যমন্ত্ৰী হৈও তেওঁ 5 বছৰ আমাৰ কথা ভাবিবলৈ সময় নাপালে। গতিকে কেতিয়া কৰিব, কি কৰিব বিচাৰিছে আমাক আমি বহুদিন কৈছোঁ যে আমাক এনেকৈ তিলকৈ মাৰি পেলোৱাতকৈ আমাক একেবাৰে মাৰি পেলাওক, এবাৰতে মাৰি পেলাওক। আমাৰ এইটোৱে আহ্বান। আন্দোলন আমি নকৰোঁ, আন্দোলন কৰিবৰ কাৰণে লাজ লগা হৈছে আজিৰ তাৰিখত। আজি নতুনকৈ উঠি অহা যিটো নতুন প্ৰজন্ম, এই প্ৰজন্মটোৱেও আন্দোলন সমৰ্থন নকৰে আৰু লাজ লগা কথা এইটো আন্দোলনটো। যে এই বৰ্তমান এই যুগত ইমান এইটো আধুনিক যুগত যদি আমি শিক্ষকে আহি এই ৰাস্তাত আন্দোলন কৰিবলগীয়া এটা পৰিৱেশ হয় দৰমহা নোপোৱাৰ কাৰণে, এই কথাটোৱে মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে লাজ পাব লাগে, শিক্ষামন্ত্ৰী মহোদয়ে লাজ পাব লাগে, আৰু এই বৰ্তমান যিখন মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বাধীন যিখন চৰকাৰ, এই চৰকাৰখনেও আচলতে লাজ পাব লাগে।